চূড়ান্ত পর্যায়ে অহা দুটা দল শিৱসাগৰ ৰয়েল ক্ৰিকেট ক্লাব বনাম নিউ ষ্টাৰ ক্লাব গুৱাহাটী দুটি দলক শুভেচ্ছা জনাইছোঁ। আমাৰ মাজত আজি পলমকৈ হ'লেও অতিথি আহি উপস্থিত হৈছে, গতিকে অতিথিসকলৰ লগত চিনাকি কৰাৰ বাবে আহ্বান জনোৱা হৈছে। আমাৰ মাজত উপস্থিত হৈছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ সন্মানীয় সদস্য উছমান গনি চাহাব। তেখেতক আমাৰ সভাপতিৰ লগতে খেলুৱৈসকলৰ লগত সভাপতি আৰু উছমান গনি চাহাবে চিনাকি হ'ব। চিনাকি হোৱাৰ আগতে উছমান গনি চাহাব আমাৰ সন্মানীয় অতিথি, তেখেতক দুআষাৰ খেলৰ উদ্দেশ্যে দুটি দলক সম্ভাষণ কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি নৱগঠিত জলেশ্বৰ সমষ্টিৰ ৰাখালডুবিত গোটেই অসম উমেন্স টুৰ্ণামেণ্টৰ চূড়ান্ত ফাইনেল খেল। এই খেলত আমাৰ যিসকল নমস্য ব্যক্তিয়ে আয়োজন কৰিছে তাৰ মাজত এই অঞ্চলৰ অৱসৰপ্ৰাপ্ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু অৰুণোদয় ক্লাবৰ সন্মানীয় সভাপতি জালাল হোসেন ডাঙৰীয়া, আমাৰ এই ক্লাবৰ লগত জড়িত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাধাৰণ সম্পাদক সাইফুল ইছলাম ডাঙৰীয়া আৰু আমাৰ বিশিষ্ট সমাজসেৱক ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় মণ্ডল সভাপতি আবুল কালাম ডাঙৰীয়া, আমাৰ খেলৰ লগত জড়িত মোৰ ভাই চানি, তেখেত আমাৰ লখিমপুৰৰে হয়, আমি একেলগে সদায় থাকোঁ, আৰু বিভিন্ন স্তৰৰ আমাৰ নমস্য ব্যক্তিসকল। আৰু সকলোতকৈ মোৰ ভাল লাগিছে যে উজনি অসমৰ পৰা আজি এই খেলত ভাগ লোৱা খেলুৱৈসকল, আমি পিছপৰা অঞ্চলৰ মানুহ, আজি এই খেলৰ মাধ্যমত মানুহৰ সমন্বয় ভাতৃত্ববোধ গঢ়ি উঠে। আৰু আমি শুনা পাইছোঁ যে আমাৰ নেশ্যনেল টীমৰ এই দলৰ যোনমানি আমাৰ ক্ৰিকেটাৰ আছে, আমি আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত দোৱা কৰিছোঁ তেখেতসকলে আগুৱাই যাওক আৰু তেখেতসকলে ইণ্ডিয়াৰ যিটো মূল টীম তাতে চান্স পাওক, আমাৰ অসমৰ নাম লগতে ভাৰতবৰ্ষৰ নাম তেখেতসকলে উজ্জ্বল কৰক। সকলো খেলুৱৈক মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আৰু এটা কথা লগতে কৈছোঁ যে আপোনালোকে উজনি অসমৰ পৰা আহিছে, আমাৰ এইবিলাক দুৰ্গম এৰিয়া, ইয়াত আমি কেনেকৈ আমি বাস কৰোঁ বা আমাৰ ইয়াত যিটো শিক্ষিতৰ হাৰ বা আমাৰ যিটো অসমৰ যিটো কলা কৃষ্টি আৰু আমাৰ মানুহখিনিৰ যিখিনি আমি অসমৰ যিবিলাক কলা কৃষ্টি বা অসমৰ বিহু, আমাৰ এইবিলাক ঠাই আমি সকলো মানুহে মিলি জুলি অসমৰ কলা কৃষ্টিৰ লগত বা ভাৰতবৰ্ষৰ কলা কৃষ্টিৰ লগত মিলি আমি আছোঁ। আৰু খেলৰ বিষয়ে কৈছোঁ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে গোটেই অসমত খেল মহাৰণ পাতিছিল। এই খেলৰ আমি দেখা পাইছোঁ এইবিলাক দুৰ্গম এৰিয়াৰ পৰা খেলুৱৈ আমি জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত পাইছোঁ। গতিকে এই চেগতে ইয়াৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক কোটি কোটি ধন্যবাদ জনাইছোঁ। যি কি নহওক, আপোনালোকে ভালকৈ খেলক আৰু আপোনালোকে আমাৰ মাজত আকৌ আহিব। আমাৰ স্থানীয় আমাৰ যিবিলাক খেলুৱৈ আছে তেখেতসকলক অনুপ্ৰেৰণা যোগাব। আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ উছমান গনি ডাঙৰীয়াক। লগতেই খেলুৱৈসকলৰ লগত চিনাকি হোৱাৰ বাবে আমাৰ সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ অতিথি, লগতে অতিথিৰ লগত অহা মণ্ডল প্ৰেচিডেণ্ট আবুল কালাম আজাদ চাহাব, তেখেতসকলক আমি খেলুৱৈসকলৰ লগত চিনাকি হোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আমি খেলখন যোৱা